সকলো এই বিষয়টোক লৈ জড়িত হৈ পৰিছে সমগ্ৰ অৰ্থনৈতিক বিকাশৰ যি ধাৰা সেই ধাৰা কৰবাত বাধাগ্ৰস্ত হ'ব নেকি এই ধৰণৰ চিন্তা চৰ্চা এই ধৰণৰ বিভিন্ন ধৰণৰ কথা বতৰা এই মুহূৰ্তত চলি আছে আৰু তাৰ মাজতে এটা ডাঙৰ প্ৰশ্ন এই মুহূৰ্তত যে দুৰ্যোগৰ কবলত পৰিব নেকি ভাৰতীয় উদ্যোগ আৰু যাৰ বাবে নেকি এই মুহূৰ্তত জৰুৰী হৈ পৰিছে কেন্দ্ৰৰ বিশেষ পেকেজৰ প্ৰয়োজন হৈ পৰিছে বিশেষকৈ দেশৰ বস্ত্ৰ উদ্যোগ চৰ্ম উদ্যোগ জোতা ব্যৱসায়িক দ্ৰব্য কৃষিজাত দ্ৰব্যৰ উদ্যোগ এই উদ্যোগসমূহক এতিয়া কেন্দ্ৰৰ বিশেষ পেকেজৰ প্ৰয়োজন হৈছে নেকি নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত এই অত্যন্ত এটা য'ত নেকি দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ অতি ইতিবাচকভাৱে শেহতীয়াকৈ বৃদ্ধি পোৱাৰ খবৰে সমগ্ৰ দেশবাসীক উৎফুল্লিত কৰিছে যে নেকি 2025-26 বিত্তীয় বৰ্ষৰ প্ৰথম ত্ৰিমাসিকত বিকাশৰ হাৰ হৈছে 7.8%। এয়া সৰ্বকালৰ অভিলেখ ভংগ হৈছে এই প্ৰথম ত্ৰিমাসিকৰ বিকাশৰ হাৰে গতিকে এই যে অৰ্থনৈতিক উত্থান ভাৰতৰ এই বিকাশৰ গতি ৰুদ্ধ কৰাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে যি ভৰ জাপি দিছে শুল্কৰ ভৰ অতিৰিক্ত শুল্কৰ বোজা ভাৰতৰ ওপৰত জাপি দিছে আৰু সেই ভৰত ভাৰাক্ৰান্ত হ'ব নেকি ভাৰতৰ উদ্যোগ ক্ষেত্ৰ এয়া হৈছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন ইতিমধ্যে ইয়াৰ প্ৰভাৱ পৰাৰ কথাও পোহৰলৈ আহিছে দেশৰ বিভিন্ন উদ্যোগৰ ক্ষেত্ৰত ৰপ্তানি বাণিজ্যত বাৰুকৈ প্ৰভাৱিত হৈছে কাৰণ আমেৰিকা হৈছে ভাৰতৰ বাবে এখন বৃহৎ ৰপ্তানিৰ বজাৰ আৰু সেই বজাৰখন ইতিমধ্যে দুৱাৰ বন্ধ কৰি দিছে মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীৰ অতিৰিক্ত শুল্কই মাৰ্কিন শুল্কৰ ভৰত ক্ষতিগ্ৰস্ত হৈছে ভাৰতৰ ব্যৱসায় উদ্যোগলৈ এই মুহূৰ্তত নামি আহিছে অভাৱনীয় বিপদ ভাৰতৰ অৰ্থনীতিৰ ওপৰত এই হেঁচা এই চাপ সৃষ্টি কৰি মাৰ্কিন ৰাষ্ট্ৰপতি গৰাকীয়ে যি 50% শুল্ক জাপি দিছে তাৰ ভৰত এতিয়া বিপদ নামি আহিছে অভাৱনীয় বিপদ নামি আহিছে ভাৰতৰ ব্যৱসায় উদ্যোগলৈ যে নেকি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰপ্তানি বাণিজ্য এক প্ৰকাৰ এই মুহূৰ্তত বন্ধ হৈ পৰিছে আৰু বন্ধ হৈ পৰাৰ ফলত বিশেষকৈ কৰ্ণাটক অন্ধ্ৰপ্ৰদেশ গুজৰাট মহাৰাষ্ট্ৰ এই ৰাজ্যসমূহৰ বিশেষকৈ বস্ত্ৰ উদ্যোগ মৎস্য উদ্যোগ খাদ্যদ্ৰব্য আদিৰ যিসমূহ উদ্যোগ আছে এই উদ্যোগসমূহ বাৰুকৈ প্ৰভাৱিত হৈছে ভয়াৱহ বিপদ নামি আহিছে এই ৰাজ্যসমূহৰ এইসমূহ উদ্যোগলৈ তিৰুপুৰ নয়ডা সুৰাট আদিৰ বস্ত্ৰ উৎপাদন আৰু পোছাক প্ৰস্তুত কৰা প্ৰতিষ্ঠান যিসমূহ আছে এই প্ৰতিষ্ঠানসমূহৰ উৎপাদন তথা কাৰখানা এক প্ৰকাৰ বন্ধ হৈ পৰিছে কাৰণ যিসমূহ অৰ্ডাৰ আছিল পূৰ্বৰ সেই অৰ্ডাৰসমূহ ইতিমধ্যে আমেৰিকাই বাতিল কৰিছে আৰু যেহেতু 50% শুল্ক আৰোপ কৰা হৈছে যাৰ পৰিণতিত আমেৰিকাত ভাৰতীয় সামগ্ৰীৰ দাম জুইচাই দাম বৃদ্ধি পাব আৰু যাৰ লগে লগে ইতিমধ্যেই ভাৰতীয় সামগ্ৰীৰ চাহিদা আমেৰিকাত কমি আহিছে তাৰ প্ৰভাৱ ইতিমধ্যে পৰিছে বিশেষকৈ ফেডাৰেশন অফ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্যনে এই বিষয়টো যথেষ্ট উদ্বেগ প্ৰকাশ কৰিছে ফেডাৰেশন অফ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্যনৰ সভাপতি এছ.চি. ৰালহানে এই কথা প্ৰকাশ কৰিছে তেওঁ কৈছে যে এতিয়া ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত যথেষ্টখিনি পিছ পৰি ৰৈছে ৰপ্তানিৰ ক্ষেত্ৰত ভাৰত পিছুৱাই আহিছে আৰু ভাৰতীয় প্ৰতিষ্ঠানসমূহক চেৰ পেলাইছে বিশেষকৈ বাংলাদেশ ভিয়েটনাম আদিৰ দৰে সৰু দেশসমূহে ভাৰতৰ ৰপ্তানি বাণিজ্যক এই মুহূৰ্তত চেৰ পেলাই আগবাঢ়ি যোৱাৰ দৰে উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে ফেডাৰেশন অফ ইণ্ডিয়ান এক্সপোৰ্ট অৰ্গেনাইজেশ্যনৰ সভাপতি এছ.চি. ৰালহানে ৰপ্তানি বাণিজ্য সংস্থাটোৰ মতে যদিহে কেন্দ্ৰীয় চৰকাৰে কিছু তথ্য এই মুহূৰ্তত আগবঢ়াইছে যদিহে কেন্দ্ৰীয় চৰকাৰে বিশেষ অৰ্থ সাহায্য বা বিশেষ পেকেজ ঘোষণা নকৰে তেতিয়াহ'লে উদ্যোগ নিশ্চিত দুৰ্যোগৰ মুখলৈ গতি কৰিব এই মুহূৰ্তত বিশেষ কেন্দ্ৰীয় পুঁজি বা পেকেজৰ কথা আহি পৰিছে যে নেকি কোভিড মহামাৰীৰ সময়ত কোভিড-19 বিভীষিকাৰ সময়ত দেশৰ ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ পুঁজি ঘোষণা কৰিছিল আৰ্থিক পেকেজ ঘোষণা কৰিছিল আৰু সেই আৰ্থিক পেকেজৰ এই মুহূৰ্তত যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে অৱশ্যে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও বিভিন্ন বৈঠকত মিলিত হৈছে মোদীৰ অধ্যক্ষতাত এই সম্পৰ্কত বিভিন্ন ধৰণৰ বৈঠক অনুষ্ঠিত হৈছে কেনেদৰে জোৰাটাপলি মাৰিব পৰা যায় এই দুৰ্যোগৰ গৰাহৰ পৰা থলুৱা উদ্যোগসমূহক কেনেদৰে উঠাই আনিব পাৰি এই সম্পৰ্কত বিভিন্ন ধৰণৰ আলোচনা
ক্ষমা কৰিব ইতিমধ্যে সম্পন্ন কৰিছে মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেইবাখনো বৈঠকত গতিকে কোভিড মহামাৰীৰ কথা আহি পৰিছে কোভিড মহামাৰীৰ সময়ত কেন্দ্ৰই যিদৰে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ বাণিজ্যলৈ 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছিল 20 লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছিল ঠিক তেনেদৰে সহায় ক্ষেত্ৰ ঠিক তেনেদৰে এতিয়া ব্যৱসায়ীসকললৈ নতুন সাহায্যৰ পেকেজ কেন্দ্ৰ ঘোষণা কৰাৰ সম্ভাৱনা আহি পৰিছে বাই ক্ষেত্ৰত অত্যন্ত জৰুৰী হিচাপে এই মুহূৰ্তত বিবেচিত হৈছে আনহাতে চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে অতি শীঘ্ৰেই কেন্দ্ৰই পেকেজ ঘোষণা কৰিব ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ উত্থানৰ বাবে মাৰ্কিন শুল্কৰ চাপ দূৰ কৰিবলৈ বিশেষকৈ বস্ত্ৰ উদ্যোগ ৰত্ন অলংকাৰ বিক্ৰীৰ বাবে বিদেশত নতুন বজাৰৰ ইতিমধ্যে সন্ধান কৰিছে কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ নতুন কূটনৈতিক ৰণকৌশলেৰে ইতিমধ্যে প্ৰায় 40খন দেশৰ সৈতে যোগাযোগ কৰিছে ভাৰতে আমেৰিকাক বাদ দি নতুনকৈ 40খন দেশৰ সৈতে বাণিজ্যৰ দুৱাৰ ভাৰতে খুলি দিছে ৰত্ন উদ্যোগ বিশেষকৈ সামৰাৰ উদ্যোগ বস্ত্ৰ উদ্যোগ এই উদ্যোগসমূহত যি শুল্কৰ চাপ বৃদ্ধি পাইছে সেই চাপ মুক্ত কৰিবৰ বাবে প্ৰায় 40খন দেশৰ সৈতে বৰ্তমান ভাৰতে ব্যৱসায় বাণিজ্যৰ বাবে দুৱাৰ খুলি দিছে আলোচনা বিলোচনা চলি আছে লগতে আন এটা সূত্ৰৰ মতে যি এছচিও সন্মিলন শেহতীয়াকৈ চীনৰ তিয়ানজিনত অনুষ্ঠিত হোৱা এছচিও সন্মিলন এই এছচিও সন্মিলনৰ যোৱাৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে চীনৰ লগত বাণিজ্য কৰাৰ বাবে ইতিমধ্যে বুজাবুজিত উপনীত হয় চীনৰ ৰাষ্ট্ৰপতি সি জিনপিঙৰ সৈতে ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চীনত ৭৪,০০০ কোটি টকাৰ বাণিজ্যৰ বুজাপৰা কৰিছে ২১খনকৈ চুক্তি স্বাক্ষৰ কৰিছে চীন আৰু ভাৰতৰ মাজত যোৱা ৫ বছৰ ধৰি স্থবিৰ হৈ পৰা সেই সম্পৰ্ক আকৌ কেনেদৰে থন ধৰি উঠে সেই সম্পৰ্কত চীনৰ সৈতে ব্যৱসায় পূৰ্ণ গতিত কেনেদৰে আগবঢ়াই নিব পাৰি সেই সন্দৰ্ভত ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ২১খনকৈ চুক্তি স্বাক্ষৰ কৰিছে আনহাতে ভাৰতে পণ্য ৰপ্তানি কৰিবৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষকৈ শেহতীয়াকৈ ব্ৰিটেইন জাপান দক্ষিণ কোৰিয়া জাৰ্মানী ফ্ৰান্স ব্ৰাজিল ইটালী স্পেইন নেদাৰলেণ্ড আদি দেশসমূহৰ সৈতেও বৰ্তমান ৰপ্তানিৰ পৰিসৰ বৃদ্ধি কৰিছে পণ্য সামগ্ৰী ইতিমধ্যে এই দেশসমূহলৈ ৰপ্তানি কৰিছে আলোচনা বৰ্তমান চলাই আছে মেক্সিকো ৰাছিয়া বেলজিয়াম কানাডা সংযুক্ত আৰব আমিৰশ্বাহী অষ্ট্ৰেলিয়া এই দেশসমূহৰ সৈতে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে জোৰদাৰ গতিত আলোচনা অব্যাহত ৰাখিছে ভাৰতীয় পণ্য এই দেশসমূহলৈ কেনেদৰে ৰপ্তানি কৰি ভাৰতৰ ৰপ্তানি বাণিজ্য চাপমুক্ত কৰিব পাৰি ট্ৰাম্পৰ শুল্ক বোমাৰ পৰা এই সন্দৰ্ভত জোৰদাৰ গতিত আলোচনা চলি আছে কিন্তু এয়া সময়ৰ আহ্বান সময়মতে কেন্দ্ৰই আৰ্থিক পেকেজ ঘোষণা নকৰিলে সম্পূৰ্ণৰূপে ব্যৱসায় উদ্যোগ বাণিজ্য সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিব পাৰে সেই আশংকা এই মুহূৰ্তত ব্যক্ত কৰিছে এই আশংকা ব্যক্ত কৰিছে ফেডাৰেশ্যন অৱ ইণ্ডিয়ান এক্সপৰ্ট অৰ্গেনাইজেশ্যনে উদ্বেগ প্ৰকাশ কৰিছে গতিকে এই ক্ষেত্ৰত কেন্দ্ৰক আহ্বান জনাইছে যাতে অতি শীঘ্ৰেই বিশেষকৈ বস্ত্ৰ উদ্যোগ চৰ্ম উদ্যোগ ৰত্ন উদ্যোগ অলংকাৰ উদ্যোগ জোতা চেণ্ডেলৰ উদ্যোগ ৰাসায়নিক দ্ৰব্য কৃষিজাত দ্ৰব্যৰ উদ্যোগ যাতে ক্ষতিগ্ৰস্ত নহয় সময় থাকোতে আৰ্থিক পেকেজ ঘোষণা কৰাৰ বাবে আহ্বান জনাইছে ফেডাৰেশ্যন অৱ ইণ্ডিয়ান এক্সপৰ্ট অৰ্গেনাইজেশ্যনে কাৰণ ইতিমধ্যেই ভাৰতে চিন্তা চৰ্চা কৰি আছে আৰ্থিক পেকেজ ঘোষণা কৰিবলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক ইতিমধ্যে নিজৰ স্থিতি স্পষ্ট কৰি দিছে যে যিমানেই চাপ যিমানে হেঁচা প্ৰয়োগ নকৰক কিয় ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক কোনো দিনে বিঘ্নিত নহয় বৰং পূৰ্বতকৈ অধিক তেল এতিয়া ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰিব আৰু একে সময়তে 40খন দেশৰ সৈতে ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আলোচনা বিলোচনা চলাই আছে ইতিমধ্যে কেইবাখনো দেশলৈ ভাৰতীয় পণ্য ৰপ্তানি কৰাৰ কাম আৰম্ভ কৰি দিছে একে সময়তে মোদীৰ স্পষ্ট মত যে দেশৰ ক্ষুদ্ৰ উদ্যোগ মজলীয়া উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগীসকল মজলীয়া উদ্যোগীসকল মীন পালকসকল পশুপালকসকল কৃষকসকল যাতে ক্ষতিগ্ৰস্ত নহয় দেশৰ স্বাৰ্থ আগত দেশৰ ক্ষুদ্ৰ উদ্যোগীসকলৰ স্বাৰ্থ আগত গতিকে সেইসকলৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ কেন্দ্ৰীয় চৰকাৰে সকলো ফালৰ পৰা চিন্তা চৰ্চা কৰি আমেৰিকাৰ ওচৰত কেতিয়াও শিৰ নত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যাৰ বাবে চীনত অনুষ্ঠিত হোৱা সাংহাই কোঅপাৰেশ্যন অৰ্গেনাইজেশ্যন শীৰ্ষ সন্মিলনত তাৰেই এক সমুচিত বাৰ্তা দিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক চীন ভাৰত আৰু ৰাছিয়া একে শাৰীত থিয় হৈ কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰত্যাহ্বান যে মাৰ্কিন শুল্কৰ ভৰত যাতে ভাৰতৰ
এই উদ্যোগ ভাৰতৰ এই ব্যৱসায় ভাৰতৰ ৰপ্তানি বাণিজ্য সাৰখাৰ হৈ নাযায় তাৰ প্ৰতি মুহূৰ্তত সূক্ষ্ম নিৰীক্ষণ সূক্ষ্ম আলোচনা অব্যাহত ৰাখি কেন্দ্ৰই তাৰ চিন্তা চৰ্চা কৰি আছে অতি শীঘ্ৰে হয়তো জৰুৰীভাৱে সেই আৰ্থিক পেকেজ ঘোষণা কৰিব ভাৰতৰ এইসমূহ উদ্যোগৰ বাবে জনাই যাম প্ৰতিটো আপডেট এই মুহূৰ্তত ডিজিটেল লাইভৰ পৰা বিদায় লম নমস্কাৰ